বন্ধুসকল, আমি সদায় ভাবোঁ যে আমি নিজৰ মনটোক বা মগজুটোক কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ। এটা কথা, মগজুৰ যিটো ছায়েন্স হয়, এইটো এটা বহুত বহুত গভীৰ ছায়েন্স হয়। আপুনি যদি কিবা এটা কাম কৰিম বুলি ভাবিছে, 10 ছেকেণ্ড সময় যদি আপুনি সেই কামটো কৰিম বুলি আকৌ ভাবে যে 10 ছেকেণ্ড সময় ৰখি যায়, তেতিয়া সেই কামটো আপোনাৰ কৰা নহ'ব। কিয়নো আপুনি ধৰক এলাৰ্মটো ৰাতিপুৱা 4টা বজাত দিছে, আপোনাৰ মগজটোৱে আপোনাৰ ডিচিশ্যন আপুনি যিটো ল'ম বুলি ভাবিছে বা সেইটো 5-10 ছেকেণ্ডৰ ভিতৰতে সলনি কৰি দিয়ে। গতিকে আপুনি সেই 5-10 ছেকেণ্ড নৰখি লগালগ একশ্যন ল'ব লাগিব। তেতিয়াহে আপোনাৰ দিমাগটো বা মগজটোৱে যাতে আপোনাক ডিচিশ্যনটো সলনি কৰিব নোৱাৰে। গতিকে আমি প্ৰতিটো কাম সময়ত কৰা দৰকাৰ। সময়ৰ কাম সময়ত কৰিব লাগিব আৰু লগত এলাহ নকৰিব লাগিব। সেইটোৱে আমাৰ জীৱনৰ প্ৰথম লক্ষ্য হোৱা